চলি আহিছে এই নিয়মটো আমি কোনো আমি আমাৰ লিখিত নিয়ম নাই আমি ঠাই ভেদে আমি বনাই লোৱা যায় ঠাই ভেদে বনাই লোৱা যায় আজি বোলে আমি বোলে এটা কাম 5 মিনিট কৰিলো মই নামাৰ পৰতে বুকিব মন আমাৰ আগৰ যোৱা নাই আকৌ দুমুটি হৈছে কেইদিন 6-4 মাৰিছো দুইটো ভালে বাৰু বেয়াও নহয় অলপ ৰেহাই দিয়া 50 মাইৰে হয় মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ লংকাক গোহাঁই গাঁৱত আৰু দেখা গৈছে এই শিৱসাগৰ জিলাৰ লংকাক গোহাঁই গাঁৱত এবিধ পৰম্পৰাগত খেল আৰু সেই পৰম্পৰাগত খেলবিধৰ নাম হৈছে কৰি খেল মোৰ সতীৰ্থ কেমেৰা পাছনে দেখাব ইয়াৰ পৰিৱেশ দেখাব সামগ্ৰিক পৰিৱেশ দেখাব এক যেটো পৌৰাণিক খেল বুলি ক'ব লাগিব এই কৰি খেল আহোম ৰজাৰ দিনৰ পৰা আচলতে এই কৰি খেল চলি আহিছে এই ৰাজ্যত এটা কথা ক'ব লাগিব চ'ত মাহত বিশেষকৈ এই কৰি খেল অনুষ্ঠিত হয় বহাগ বিহুৰ সময়লৈকে এই কৰি খেল অনুষ্ঠিত হয় বুলি ক'ব লাগিব এই মুহূৰ্তত আৰু এই যি শিৱসাগৰ জিলাৰ যি লংকাক গোহাঁই গাঁও সেই লংকাক গোহাঁই গাঁৱত এই পৰম্পৰাগত যি কৰি খেল সেই কৰি খেল আজিও ইয়াৰ স্থানীয় ৰাইজে ধৰি ৰাখিছে বুলি ক'ব লাগিব এই মুহূৰ্তত মোৰ সতীৰ্থ কেমেৰা পাৰ্চন দেখাইছে ইয়াৰ পৰিৱেশ কিদৰে আচলতে এই কৰি খেল ইয়াত খেলিছে চ'ত মাহৰ পৰা উৰুকাৰ আগদিনালৈকে আচলতে এই কৰি খেল খেলা হয় আমাৰ এতিয়া ইয়াত গাঁৱৰ ৰাইজ আছে আৰু বয়োজ্যেষ্ঠ লোকসকল আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম আচলতে কৰি খেলৰ পৰম্পৰা কি আচলতে কৰি খেল কিদৰে খেলা হয় আমি সেই বিষয়ে জানিব বিচাৰিম এজন বয়োজ্যেষ্ঠ ককা আছে আমি ককাৰ পৰা জানিব বিচাৰিম ককা কি ক'ব যিহেতু দেখা গৈছে আপোনালোকৰ যি এই হাঁহচৰা লংকাক গোহাঁই গাঁও এই হাঁহচৰা লংকাক গোহাঁই গাঁৱত এবিধ পৰম্পৰাগত খেল কৰি খেল আজিও আপোনালোকে জীয়াই ৰাখিছে বুলি ক'ব লাগিব সময়ৰ লগে লগে কিন্তু এই কৰি খেল এতিয়া হেৰাই গৈছে আপোনালোকৰ গাঁৱত কিমান বছৰৰ পৰা এই কৰি খেল খেলি আহিছে আমাৰতো ককা দেউতা দিনৰ পৰা আমি দেখি আছো কৰি খেল কিন্তু আগত মাটিত পুতি ঢাল পাতি লৈ খেলা হৈছিল আজিকালি আৰু সকলোৰে পকা ঘৰ হ'ল এনেকৈ আপোনাৰ বনাই লৈ পেলাই এইভাগে খেলটো খেলা হয় এটা কথা ক'বলৈ মোৰ সতীৰ্থ কেমেৰাখন দেখাব আচলতে কিদৰে ইয়াত কৰি খেল খেলা হয় আমি আৰু কথা পাতিম গাঁৱৰ ৰাইজৰ সৈতে আচলতে কৰি খেলৰ সম্পৰ্কে যিহেতু চ'ত মাহৰ পৰা এই কৰি খেল খেলা হয় গৰু বিহুৰ আগদিনালৈকে এই কৰি খেল খেলা হয় অৰ্থাৎ উৰুকালৈকে এই কৰি খেল খেলা হয় আমি আৰু কথা পাতিম ইয়াৰ গাঁৱৰ ৰাইজ আছে মই সতীৰ্থক অকণ আগুৱাই যাবলৈ অনুৰোধ কৰিছো যদি সম্ভৱ হয় জানিব আচলতে কৰি খেল কিদৰে খেলা হয় কি ক'ব যিহেতু আজি কৰি খেলখন আপোনালোকৰ ঘৰত অনুষ্ঠিত হৈছে এই কৰি খেলৰ আচলতে পৰম্পৰা কি আজিকালি হয়তো প্ৰজন্মই এই কৰি খেল আপোনালোকে দেখা নাই আপোনালোকে এতিয়াও ধৰি ৰাখিছে কৰি খেল কি ক'ব আমি এই পৰম্পৰাটো ধৰি ৰাখিছোঁ কাৰণ যিহেতু আমাৰ এটা প্ৰাচীন আহোমৰ এটা পৰম্পৰা ইয়াক আমি চ'ত মাহৰ প্ৰথম 1 তাৰিখৰ পৰা হিচাপে আৰম্ভ কৰা হয় আৰু আমাৰ যেতিয়া গৰু গা ধোৱাৰ আগদিনা আমি এই কৰি খেল আমি সামৰোঁ এই কৰি খেলৰ পৰম্পৰা ৰীতি নীতি সম্পৰ্কে কি ক'ব ৰীতি নীতি মানে কি আমাৰ এইটো এটা জনবিশ্বাস আছে আমাৰ এই কৰি খেলৰ ঢালত কৰি মৰাৰ ওপৰত আমাৰ ভাগ্য চকৰি নিৰ্ধাৰণ কৰে যিটো আমি 10 অৰ্থাৎ ওপৰলৈ যেতিয়া এটা কৰি মানে যিটো ফটা যিটো ঢাল খায় সেইটো মানে কি হ'ল আপোনাৰ 10 বুলি কয় 10 বা 25 মাৰিলে আমাৰ ভাগ্য
ভাল বুলি কয়, যাতে বিবাহৰ কোনোবা যদি উপযোগ থাকে তেতিয়া বিবাহ হোৱাৰ মানে এইটো ভাল বুলি সুফল বুলি গণনা কৰে আচলতে। পুৰুষ মহিলা সকলোৱে খেলে কৰি খেল। অপুৰুষ মহিলা আগতে আচলতে আমাৰ দাদামীয়া বা বিষয়াসকলে খেলিছিলে। আজিকালি আমাৰ এইটো যিটো আমি জীয়াই ৰাখিবৰ কাৰণে আমি পুৰুষ মহিলা সকলোৱে আমি অংশগ্ৰহণ কৰাৰ আমি সমৰ্থন কৰোঁ। ঠায়ে ঠায়ে এতিয়া কৰি খেল আপোনাৰ হেৰাই গৈছে বুলি ক'ব লাগিব এমতত, কিন্তু আপোনালোকৰ গাঁওবাসীয়ে আজিও ধৰি ৰাখিছে। কিমান বছৰ হ'ল আপোনালোকে এই গাঁৱত আপোনালোকৰ গাঁৱত খেলি অহা? মইতো দেখাৰ পৰা আচলতে আমি খেলি আছোঁ। মই যেতিয়া আমাৰ হাইস্কুলত গৈছিলোঁ তেতিয়াৰ পৰা মই নিজেই আচলতে এই মাটিত ঢাল পাতি কৰি খেলাৰ মানে আমি খেলি আহিছিলোঁ। কিন্তু এতিয়া যিহেতু আমাৰ বৰ্তমানৰ সময়ৰ লগত খাপ খুৱাই আমি যিহেতু আমাৰ কেঁচা ঘৰ নাইকিয়া হ'ল, সেই হেতুকে আমি কি কৰিলোঁ যে এই ফ্লেক্সত মানে আমি কৰি খেলৰ যিটো আমাৰ পৰম্পৰা সেইটো ৰক্ষা কৰি আছোঁ। আৰু এটা কথা শুনিছোঁ আচলতে এই যি কৰি খেল, এই কৰি খেল আচলতে যিডোখৰ মাটিত খেলা হয় সেই মাটিখিনি আচলতে খেতিৰ বাবে উপযুক্ত হয়, সাৰুৱা হৈ উঠে বুলি আমি শুনিবলৈ পাইছোঁ বিভিন্নজনৰ মুখত। এই কথাটো সন্দৰ্ভত কি ক'ব? এইটো হিচাপমতে এইটো এটা কথা কি যে আমাৰ যিটো সেই অঞ্চলটো সেই ঠাইটুকুৰা আচলতে মানুহৰ ঘৰৰ ভিতৰত আচলতে আমাৰ কৃষি কাৰ্য নহয় আচলতে। সেইকাৰণে আমি সেই অঞ্চলটো আমি এই কৰি খেলৰ লগত এটা সম্বন্ধ আছে কি যে সেই অঞ্চলটো যদি আমি এই কৰি খেলটো খেলোঁ তেতিয়া সেই অঞ্চলটোৰ মানুহবিলাকৰ যিবিলাক কৃষি পথাৰ হওক তেওঁলোকৰ সেই ভাল মানে সুফল লাভ কৰে বুলি আমি ধাৰণা হয়। হয়, ধন্যবাদ দিছোঁ। আমি অন্য এজন ব্যক্তিৰ লগত কথা পাতিম। দাদা কি ক'ব, যিহেতু আপোনালোকৰ গাঁৱত এই যি কৰি খেল এক সুন্দৰ দেখিছোঁ, আমি সুন্দৰকৈ আপোনালোকে খেলিছে কৰি খেল। আজিকালি হয়তো প্ৰজন্মই এই কৰি খেল চিনি নাপায়, কি ক'ব এই সন্দৰ্ভত? হয়, আপোনালোকলৈও ধন্যবাদ দিছোঁ, আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আচলতে আমি নিজৰ পৰম্পৰা কৃষ্টিসমূহ ধৰি ৰখাবলৈ আমি এটা প্ৰজন্মই কৰা প্ৰয়াস, আৰু আমাৰ লগত আছে বয়োজ্যেষ্ঠসকল যিসকলৰ পৰা আমি আজি এই খেলবিলাক শিকিছোঁ। আমিতো একেবাৰে দেউতাহঁতৰ এই চাদৰ সোমাই থকা অৱস্থাত, আগতেতো ঠাণ্ডা দিনত আমি এই চাদৰ ব্যৱহাৰ কৰিছিলে দেউতাহঁতে, তাৰ কোচত সোমাই আমি এই কৰি খেলটো খেলি পাইছিলোঁ। কিন্তু কৰি খেলটো হ'ল সম্পূৰ্ণ এটা গণানিক খেল। ইয়াত গণনাৰ ওপৰত ভিত্তি কৰি খেলা হয় আৰু ইয়াক ভাগ্য নিৰ্ধাৰণ কৰা হয়। যিহেতু আমাৰ বহাগত এতিয়া চ'ত মাহৰ পৰা আৰম্ভ কৰিলোঁ, বহাগ মাহত নতুন বছৰ আহিব, আমাৰ ভাগ্য পৰীক্ষা আমি কৰোঁ। অহা বছৰটোৰ বা আহিব লগা বছৰটোত আমাৰ ভাগ্য কেনেকুৱা হ'ব সেই সম্পৰ্কে আমি গণনা কৰিব পাৰোঁ। সেইকাৰণে আগতে বিহুটো মানে এনেকৈ দুই এটা গীত গাইছিলে, আমাৰ ভালকৈ মনত নাই যদিও মই কৈছোঁ যে এনেধৰণে গায় যে কৰিৰে ঢালতে কৰি নুপুতিলে কপালতে দি দুখ, আমাৰে বিয়াখন কৰিৰে ঢালতে কৰি নুপুতিলে মানে পাহৰিছোঁ দেই, কৰিৰে ঢালতে কৰি নুপুতিলে কৰিৰে ঢালতে কৰি নুপুতিলে কপালতে দি দুখ, তাৰমানে কিজানি নহ'ব আমাৰে বিয়াখন নাপামে মনে ভবা সুখ। এই এনেধৰণৰ মানে বিহুবিলাক আমাৰ এই খেল মানে বিহু সংস্কৃতিৰ পৰাই যোৱা। তাৰ পৰা আকৌ গাভৰুসকলে গাইছিলে যে হুৰ টং পখৰু টং, মানে কৰি ঢাল কৰি খেলোতে মূৰৰ হলকিলে চং। এনেধৰণৰ আমাৰ মানে বিহুৰ মানে গীত আছিলে যিবোৰ মানে জেং বিহুত গাভৰুসকলে গাইছিলে। কিন্তু এতিয়া আমি যিমান পাৰোঁ আমি উঠি অহা প্ৰজন্মই খেলটো ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ, আৰু আমি এইটো সম্পূৰ্ণ আশাবাদী। আমি যোৱা বছৰ 8 জানুৱাৰীত আছিলে নেকি ৰাষ্ট্ৰপতি ভৱনতো আমি 8 ফেব্ৰুৱাৰীত আছিলে যে ক্ষমা কৰিব, 8 ফেব্ৰুৱাৰীত আমি ৰাষ্ট্ৰপতি ভৱনতো আমি আমাৰ এই লংকা গোহাঁই গাঁও শিৱসাগৰ হৈ ইণ্ডিজিনিয়াছ গেমত আমি কৰি খেলটো আমি প্ৰদৰ্শনীমূলকভাৱে দেখুৱাবলৈ সুবিধা পাইছিলোঁ। আৰু খুব সম্ভৱ অহা বছৰকে বা এই বছৰতে হয়তো কম্বোডিয়া লাওছ নহ'লে মস্কোলে আমাৰ এই শিৱসাগৰ জিলাৰ প্ৰতিনিধিত্ব হৈ লংকা গোহাঁই পৰাই 2-3জন উচ্চ শিক্ষিত ব্যক্তি যাবলৈ পাব, আৰু সেইখিনি গ'লে আমিও নিজে সৌভাগ্যশালী হ'ম। আৰু 2-এজন মানে শিক্ষিত যুৱক অহা নাই, যিসকলক লৈ আমি আশাবাদী। সকলোৱে আমাৰ কণ ল'ৰা ছোৱালীবিলাকেও জানে গণানিক খেলটো এই কৰি খেলৰ বিষয়ে, আৰু এই খেলটো যাতে আগলৈ গৈ থাকক, নিজৰ কৃষ্টি সংস্কৃতি আমি ৰক্ষা কৰি গৈ থাকোঁ, তাৰ প্ৰতি আশা কৰিলোঁ। আপোনালোকলৈও ধন্যবাদ জনালোঁ এনেকুৱা পদক্ষেপ লোৱাৰ বাবে। হয়, এটা কথা ক'ব লাগিব, এই কৰি খেলৰ সৈতে বিভিন্ন ৰীতি নীতি আছে বুলি ক'ব লাগিব, সম্পৰ্ক আছে। আৰু এই যি কৰি খেল, এই কৰি খেল এতিয়া যি শিৱসাগৰ জিলাৰ হাঁহচৰা লংকা গোহাঁই গাঁওবাসীয়ে বছৰ বছৰ ধৰি খেলি আহিছে। গাঁৱৰ সকলো ৰাইজ ওলাই আহিছে আৰু তেওঁলোকে একত্ৰিত হৈ এইদৰে এতিয়া এই চ'ত মাহৰ দিনকেইটাত তেওঁলোকে কৰি খেলাত ব্যস্ত হৈ পৰিছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত